हेलो फ्रेंड्स मैं भास्कर शर्मा सकलोके मोर चेनेल एडवांस स्ट्रेटेजी मिक्सলৈ स्वागतम জানাইছো। আজি এই চেনেলৰ মাধ্যমেৰে আমি যে আলোচনা কৰিম ইউটিউবৰ কাৰণে সাউন্ড কোৱালিটিৰ কিমানখিনি ইম্পৰ্টেন্ট হয়। ইয়াৰ ওপৰত মই কেইটামান টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই টিপছ কেইটা আপোনালোকক বহুখিনি সহায় কৰিব আপোনালোকৰ ভিউজ আৰু সাবস্ক্ৰাইবাৰ বঢ়োৱাৰ কাৰণে। ইয়াৰ লগতে মই এটা কথা জনাও যে 48% লোকে মোৰ চেনেলটো চাই যদিও তেওঁলোকে সাবস্ক্ৰাইব নকৰাকৈ গুচি যায়। গতিকে সকলোকে অনুৰোধ কৰিছো যাতে চেনেলটো সাবস্ক্ৰাইব কৰে আৰু সকলোকে যাতে শ্বেয়াৰ কৰে। গতিকে আহকচোন আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। ইউটিউব ভিডিঅ'ৰ কাৰণে লোকেশ্যনটো অত্যন্ত জৰুৰী। চাওক যেতিয়া লোকেশ্যনটো ভাল হয় তেতিয়া আপোনাৰ সাউন্ড কোৱালিটিটো ভাল হয়। কাৰণ ওচৰে পাজৰে যে আপোনালোকৰ ধৰক কিবা কনষ্ট্ৰাকশ্যন চলি আছে নতুবা যদি ৰাস্তা ঘাট আছে যান বাহনৰ শব্দই বহুখিনি আমাক সৰু ল'ৰা ছোৱালীৰ কান্দোনে বহুখিনি আমাক ধৰক সাউন্ড কোৱালিটিৰ পৰা বহুখিনি প্ৰভাৱ পেলায়। আৰু যদি আপোনালোকৰ সাউন্ড কোৱালিটিটো ভাল নহয় তেতিয়াহ'লে বহুতেই আপোনালোকৰ ভিডিঅ'টো চাবলৈ ইচ্ছা নকৰে। কিছুমানে ধৰক অলপমান চাই পেলাই এৰি থৈ গুচি যায়। গতিকে সাউন্ড কোৱালিটিটো অত্যন্ত দৰকাৰী। আপোনালোকৰ যদি লোকেশ্যনটো ভাল নহয় তেতিয়াহ'লে আপোনালোকে দিনত যদি ভাল নাপায় তেতিয়াহ'লে ৰাতি ভিডিঅ'বিলাক আপোনালোকে শ্বুটিং কৰিব পাৰে। আৰু দ্বিতীয়টো কাৰণটো হৈছে আপোনালোকে যদি অনলি খালী ৰুমত যদি ভিডিঅ' বনায় তেতিয়াও কি হয় ইক' চাউণ্ড কিছুমান আহি থাকে। ইক' চাউণ্ডৰ কাৰণেও ভিডিঅ'ৰ সাউণ্ড কোৱালিটি বহুতখিনি প্ৰভাৱ পেলায়। যদি আপোনালোকে খালী ৰুমত আপোনালোকে যদি ভিডিঅ' বনায় তেতিয়াহ'লে তাত কিছুমান বিচনা নতুবা টেবুল চেয়াৰ থকাটো বহুতেই দৰকাৰী। তেতিয়া চাউণ্ডটো কি হয় ইক' নহয়। খালী ৰুমত যেতিয়া ভিডিঅ' বনায় তেতিয়াহ'লে চাউণ্ডটো কি হয় ইখন ৱালৰ পৰা সিখন ৱাললৈ খুন্দা মাৰে, তাৰ ফলত চাউণ্ডটো আমাৰ ইক' হৈ যায়। গতিকে এইকেইটা টিপছ আপোনালোকে মনত ৰাখিব। আৰু মই কেইটামান কথা ক'ব বিচাৰোঁ। আপোনালোকে সকলোৰে ধৰক মোবাইলত মাইক আছে, ইণ্টাৰনেল মাইক থাকে যদিও বেটাৰ কোৱালিটিৰ কাৰণে সাউণ্ড কোৱালিটিৰ কাৰণে আমি এক্সটাৰ্নেল মাইক ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকে বাৰু কেনেকুৱা ধৰণৰ মাইক ব্যৱহাৰ কৰে? আমি বহুতেই চাগে ব্যৱহাৰ কৰোঁ বয়া মাইক। বয়া মাইকৰ কথা সকলোৱে জানে। 1000-1000ৰ ভিতৰত পোৱা যায় বয়া মাইক। কিন্তু ইয়াৰ এটা ডিছএডভান্টেজ হৈছে বয়া মাইকটো মানে ভাল সাউণ্ড কোৱালিটি সকলোবোৰ ভাল, কিন্তু এইটো হৈছে অমনি ডাইৰেকশ্যনেল মাইক। অমনি ডাইৰেকশ্যনেল মাইক মানে হৈছে ই চাৰিওফালৰ পৰা মানে কি আৱাজবিলাক শব্দবোৰ মানে কেপচাৰ কৰি লয়। গতিকে সেইটো এটা ইয়াৰ ডিছএডভান্টেজ। যদি আপোনাৰ চাৰিওফালে কোনো ধৰণৰ মানে শব্দ নাথাকে বা সাউণ্ড আৱাজ নহয় তেতিয়াহ'লে আপোনাৰ বয়া মাইকটো ইউজ কৰিব পাৰে। এইটো যিহেতু অমনি ডাইৰেকশ্যনেল চাৰিওফালৰ পৰা আৱাজবিলাক এইটো কেপচাৰ কৰি সহজতে কেপচাৰ কৰি লয়। আৰু যদি আপোনালোকে যদি ইউনি ডাইৰেকশ্যনেল মাইক ব্যৱহাৰ কৰে তেতিয়াহ'লে কি হয় ডাইৰেক্ট আপোনালোকে ধৰক চাৰিওফালৰ আৱাজটো তেতিয়া কেপচাৰ নহয়। আপোনালোকে যিটো কথা কয় সেইটোহে মানে কি কেপচাৰ হয়। এইটো বহুত মানে ভাল মাইকটো। মই দুটা ইয়াতে স্ক্ৰীণত দুটা কোৱালিটি আপোনালোকক দেখাই দিছোঁ, বয়া আৰু এটা আছে ৰোড, RODE ৰোড। এই দুটাৰ ভিতৰত আপোনালোকে যিকোনো এটা মানে কিনিব পাৰে। এমাজনত আপোনাৰ পাই যাব। ৰোডটো হৈছে আপোনাৰ ইউনি ডাইৰেকশ্যনেল মাইক। চাৰিওফালৰ পৰা আৱাজবিলাক কেপচাৰ নকৰে, বহুতেই ভাল। ইয়াৰ অকণমান প্ৰাইচটোও বেছি। আপোনালোকে মাইকৰ প্ৰাইচবিলাক যে 500ৰ পৰা লৈ লাখলৈ আছে। গতিকে আপোনালোকে আপোনালোকৰ হিচাপত মানে কিনি ল'ব পাৰে। যদি আপোনালোকে ভাবে যে কোনো ধৰণৰ চাৰাউণ্ডিং নইজ নাথাকে তেতিয়াহ'লে বয়া মাইকটো যথেষ্ট ভাল। ময়ো বয়া মাইক ইউজ কৰোঁ। গতিকে আশা কৰিলোঁ আপোনালোকে এই টিপছকেইটা ভালদৰে বুজি পালে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।